নমস্কাৰ, মই পৰশ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি আমি কামৰ পৰা আহি এতিয়া সময় 5টা বাজিছে আৰু আমি পুলি লগাই আছো। এইফালে লগাইছো নাহৰ, লগত আছে সঞ্জয় দা। কেনেকুৱা লাগিছে? বঢ়িয়া। কামৰ মাজতে সময় আচলতে কম পাইছো, সেইবাবে কামৰ মাজতে লগাবলৈ চেষ্টা কৰিছো। আৰু আশা কৰো যিসকল কণমানি ভাইটি ভণ্টিসকলৰ মাক দেউতাকে চাই আছে, তেখেতলোকেও যাতে কণমানিসকলক এই ভিডিঅ'সমূহ দেখায়, তেওঁলোকো যাতে গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত হয়, তাকে আশা কৰি আমি ভিডিঅ' প্ৰস্তুত কৰি আছো আৰু গছপুলি ৰোপণ কৰি আছো। ইয়াতো আমি লগাই আছো নাহৰ, ৰুমৰ একেবাৰে মুখতে লগাই আছো। আৰু এইফালে লগাইছো কৃষ্ণচূড়া। যাত্ৰাটো আচলতে অকণমান লাহেকে আৰম্ভ কৰিছো। যোৱা বছৰ 2025 বৰ্ষত যিহেতু মই আপোনাৰ 250টা পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলো, আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু দিহা পৰামৰ্শৰ বাবে। আপোনালোকৰ অবিহনে মই গছপুলি ৰোপণ কৰিব যিহেতু নোৱাৰো, আপোনালোকৰ সঁহাৰি যথেষ্ট প্ৰয়োজন আছে। আৰু ভৱিষ্যতলৈ অনাগত দিনত গছপুলি ৰোপণ কৰিবলৈ মই চেষ্টা কৰিম, যিমান পাৰো সেউজীয়া কৰিবলৈ চেষ্টা কৰিম, গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ চেষ্টা কৰি যাম। আশা কৰো ভিডিঅ'সমূহ আপোনালোকে চাই যাব আৰু কণ ভাইটি ভণ্টিসকলকো যাতে দেখুৱাই আৰু তেওঁলোক যাতে গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত হয়, তাকে আশা কৰিলো। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আশা কৰো আপোনালোকে মোক গছপুলি ৰোপণ কৰাত সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াব। ভৱিষ্যতলৈ মই আৰু গছপুলি ৰোপণ কৰিবলৈ যাতে সক্ষম হওঁ। ধন্যবাদ।